দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মৈত্ৰী আঁচনিৰ অধীনত PEB প্ৰযুক্তিৰে নিৰ্মাণ কৰিবলৈ লোৱা আৰক্ষী নিৱেশৰ মাজুলীত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰাৰ লগতে ৭২টা আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰা হয়। তাৰে ভিতৰত গোলাঘাট জিলাত ৩খন বেৰেক থকাৰ বাবে গোলাঘাটতো অনুষ্ঠিত কৰা হয় এক উদ্বোধনী অনুষ্ঠান। এই উদ্বোধনী অনুষ্ঠানৰ গোলাঘাটত শুভ উদ্বোধন কৰে আৰক্ষী উপমহাপৰিদৰ্শক শ্ৰী সত্যৰাজ হাজৰিকাই। গোলাঘাটৰ বগৰীজেং বৰপথাৰ বোকাখাটত নিৰ্মাণ কৰা হ'ব ৩টা বেৰেক। এটা বেৰেকত ৬০জনকৈ আৰক্ষী জোৱান থকাৰ ব্যৱস্থা কৰা হ'ব। আজি গোলাঘাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, উপ আৰক্ষী অধীক্ষক মাধুৰ্য প্ৰসাদ বৰুৱা, গোলাঘাট সদৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক কুমাৰ বৰা আৰু গোলাঘাট জিলাৰ আৰক্ষীসকল। আনফালে কৰোনা মহামাৰীৰ বাবে বিভিন্ন ৰাজ্যত পুনৰ ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত অসমতো লকডাউন পুনৰ হ'ব নেকি বুলি সাংবাদিকৰ প্ৰশ্নত অসমো পুনৰ নহয় লকডাউন বুলি মন্তব্য কৰে মহাপৰিদৰ্শকগৰাকীয়ে। যে আমি দেখিছোঁ এতিয়া ৰাজস্থান দিল্লীত অকণমান কেছবোৰ বাঢ়িছে আৰু অসমত এতিয়া তেনেকৈ ফেটেলিটি বা ক'ভিড কেছটো এতিয়া আমাৰ চকুত দেখালৈকে ইমানখিনি আমি এতিয়া দেখা নাই আৰু গোলাঘাটতো ষ্টেবল হৈ আছে, এতিয়া কোনো তেনেকুৱা আশংকা ইয়াত দেখা দিয়া নাই। প্ৰথমতে এটা স্পেল আহিছিলে গোলাঘাটত, সেই সময়ত আমি সেই মধ্য অসমৰ ভিতৰত গোলাঘাটতেই বেছি আছিলে, তাৰপিছত হোজাই আৰু নগাঁও সদ্যহতে ইমানখিনি আমাৰ চকুত পৰা নাই। এতিয়া সেইটো এতিয়া আপোনাৰ যেনেকৈ দেখা গৈছে অলপ নৰ্থ ইণ্ডিয়াত যেনেকৈ ঠাণ্ডা জেগা তাত এতিয়া আহিছে, এইটো হেৰি হিচাপে সংক্ৰমণটো বাঢ়িছে, কিন্তু ইয়াত এতিয়া আমি অলপ দিন ৰখিব লাগিব। এইটো এতিয়া পটককৈ কোৱাটো টান, কাৰণ এতিয়া আমাৰ ওচৰত ষ্টেটিষ্টিক্সটো সেইটো নাই। যদি বাঢ়ি যায়, যদি কৰোনা এতিয়া বৰ্তমান 4জন-6জন ওলাইছে, যদি বাঢ়ি যায় তেতিয়া লকডাউন হোৱাৰ সম্ভাৱনা আছে। এইটো যেতিয়া বাঢ়িব তেতিয়াহ'লে গভৰ্ণমেণ্টে নিশ্চয় এইটো সঠিক সময়ত সঠিক ডিচিশ্যন ল'ব কি কৰিব লাগে। তো তেতিয়ালৈকে সেই কলটো গভৰ্ণমেণ্টে ল'ব। বৰ্তমান আমাৰ চকুটো ইমান বেছিকৈ এইটো পৰা নাই, গতিকে ষ্টেবল হয়। আজি জেংৰাইমুখৰ পৰা আৰম্ভ হোৱা অসম আৰক্ষীৰ মৈত্ৰী আঁচনিৰ অন্তৰ্গত যি PEB বেৰেকছৰ এটা বেৰেকত ৬০জনকৈ জোৱান থাকিব পৰা যি যাত্ৰা আৰম্ভ হৈছে, এইটো আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত 3 জেগাত হৈছে, প্ৰতিটো চাব ডিভিজনত আছে। গোলাঘাটত এটা আছে, বৰপথাৰত আছে আৰু বোকাখাটত আছে, আৰু আমাৰ গোটেই অসমতে ৭২টা জেগাত হৈছে। গতিকে এইটো ক্ষীপ্ৰভাৱে কিছুমান জেগাত কাম আৰম্ভ হৈছে, মই ভাবিছোঁ সোনকালে 2 মাহমানৰ ভিতৰত এইখিনি হৈ যাব। তো এইটো এটা অসম আৰক্ষীৰ এটা বহুত ডাঙৰ কাম হৈছে, যিহেতু আমাৰ ডিউটিৰ খাতিৰত মানুহবিলাক অহা যোৱা কৰি বাহিৰৰ ফৌজো আহি থাকে, গতিকে এইটো এটা বহুত দিনীয়া আশা পূৰণ কৰিব বুলি মই ভাবিছোঁ। আৰু মই এই সুযোগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়ক আৰু আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহোদয়ক এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা অতি উপকাৰী কাম আৰু দীৰ্ঘদিনীয়া আমাৰ এটা আশা পূৰণ কৰে। দেৰগাঁৱৰ পৰা ৰাতুল হাজৰিকাৰ প্ৰতিবেদন, আজিৰ খবৰ।